নমস্কাৰ প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ বশীকৰণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ স্বামীৰ ব্যৱহাৰত আপুনি সন্তুষ্ট হ'ব পৰা নাই। স্বামীয়ে আপোনাক কোনোদিনেই ভাল ব্যৱহাৰ নকৰে। আপোনাৰ সকলো কথাতে খং কৰে। আপোনাক সকলো সময়তে তেওঁ সন্দেহৰ দৃষ্টিৰে চায়। আপোনাৰ একো কথাতে তেওঁ গুৰুত্ব নিদিয়ে। আপুনি যি কয় সেইটোৰ উল্টা কৰে তেওঁ। বাৰে বাৰে আপোনাৰ এনেকুৱা অনুভৱ হয় যেন এই মানুহজনৰ সৈতে বিবাহ হৈ বহুত ভুল কাম কৰিলে। ঘৰৰ মানুহে মোৰ লগত বহুত অন্যায় কৰিলে, এনেকুৱা অনুভৱ হয় আপোনাৰ। যেতিয়া আপোনাৰ বান্ধৱীবোৰক দেখা পায়, তেওঁলোকৰ স্বামীৰ সৈতে হাঁহি ধেমালি কৰি থকা দেখা পায়, একেলগে খোৱা বোৱা কৰি থকা দেখা পায়, নাইবা কোনোবা অচিনাকি প্ৰতিপত্নীক হাঁহি ধেমালি কৰি থকা দেখা পায়, তেতিয়া আপোনাৰ মনত ভাৱ হয়, যদি মোৰ স্বামীও এনেকুৱা হ'লহেঁতেন, মোৰ লগত যদি এনেকুৱা ব্যৱহাৰ কৰিলেহেঁতেন, মোক সন্মান কৰক, মোৰ সৈতে ক'ৰবাত ফুৰিব যাওক। কিন্তু এনেকুৱা নহয়। তেওঁতো ইয়াৰ সম্পূৰ্ণ বিপৰীত হয়। আপুনি ক'ৰবাৰ পৰা ফুৰি আহিলে আপোনাক তেওঁ বহুত প্ৰশ্ন কৰে। তুমি কাৰ সৈতে কথা পাতি আছিলা? মই তোমাক ফোন কৰিছিলোঁ, তুমি কিয় ৰিচিভ নকৰিলা? এনেকুৱা বহুত প্ৰশ্ন কৰে আপোনাক। আপুনি ঘৰৰ মানুহৰ সৈতে ফোনত কথা পাতি থাকিলেও তেওঁ কাণখন পাতি কথাবোৰ শুনি থাকে। আপুনি শুই থাকোঁতেও এনেকুৱা অনুভৱ হয় যেন ৰাতিও আপোনাৰ ওপৰত নজৰ ৰাখি আছে। আপুনি এনেকুৱাকৈও ভাবে যেন প্ৰতিটো মুহূৰ্ততে তেওঁ আপোনাৰ ওপৰত নজৰ ৰাখি আছে। আপুনি বহুত অশান্তি পাই আছে তেওঁৰ ব্যৱহাৰ, তেওঁৰ কৰ্মকাণ্ডক লৈ। একো ধৰিব পৰা নাই আপুনি এই সম্পৰ্কটো কেনেকৈ ভাল কৰিব পাৰিব। প্ৰায়সংখ্যক মহিলাই স্বামীৰ এনেকুৱা ব্যৱহাৰ একেবাৰে সহ্য কৰিব নোৱাৰে। ফলত এই সমস্যাসমূহ কোৰ্ট কাছাৰী গৈ পায়। ইয়াৰ বাবে লাভ কাৰোবাৰ হৈ আছে আৰু আপোনাৰ কেৱল ক্ষতিও হৈ আছে সদায়। ইয়াৰ বাবে মই আপোনাক আজি এনেকুৱা এটা উপায়ৰ কথা ক'ম, যিটো উপায় কৰিলে আপোনাৰ স্বামী আপোনাৰ প্ৰতি আসক্ত হৈ যাব। আপোনাৰ প্ৰতি তেওঁৰ মৰম ভালপোৱা বৃদ্ধি হ'ব। আপুনি যি কয় তেওঁ তাকেই কৰিবলৈ বাধ্য হ'ব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা, নাইবা আপোনাৰ বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপোনাৰ স্বামীৰ চাহৰ সৈতে মিহলি কৰি দিব লাগিব এটা বস্তু। আপুনি যি ক'ব তেওঁ তাকেই শুনিব। আপুনি যি কৰিবলৈ ক'ব তেওঁ তাকেই কৰিব। আপুনি যদি মিঠা খাই ভাল পায়, কাইলৈৰ পৰা তেওঁ মিঠা খাই ভাল পাব। আপুনি মাকৰ ঘৰলৈ যাব বিচাৰিলে তেওঁ আপোনাক নিজেই লৈ যাব। আপুনি ক'ৰবাত ফুৰিবলৈ যাব বিচাৰিলে তেওঁ আপোনাতকৈ আগতে ৰেডি হৈ যাব। আপোনাৰ জীৱনত চমৎকাৰ হৈ যাব। তেওঁ সম্পূৰ্ণৰূপে আপোনাৰ সৈতে এক হৈ যাব। যদি কিবা ডিভোৰ্চৰ কেছ চলি আছে, কাজিয়া পেচালবোৰ বহুত বছৰৰ পৰা চলি আছে, তেতিয়াও যদি আপুনি এই প্ৰয়োগটো কৰে, সেই সম্পৰ্কটো আকৌ ভাল অৱস্থালৈ আহিব পাৰে। কিছুমান এনেকুৱা কেছ শুনিছে চাগে যে ডিভোৰ্চৰ যিদিনা তাৰিখ থাকে সেইদিনা প্ৰতিপত্নীয়ে কোৰ্টত গৈ ডিভোৰ্চ নলওঁ বুলি কয়। তেওঁলোকে একেলগে থাকিব বিচাৰে। সকলোবোৰ কাজিয়া পেচাল বাদ দি, দুখ কষ্ট বাদ দি তেওঁলোকে একেলগে থাকিব বিচাৰে। এইটোৱে হ'ল উপায়ৰ অনুভূতি। এইটোৱে হ'ল উপায়ৰ চমৎকাৰ। এটা বস্তু স্বামীৰ চাহৰ সৈতে মিহলাই খুৱাই দিয়ক। আপুনি শক্তি হয়। আপুনি কেনেকৈ পাহৰি গৈছে নিজৰ শক্তিক। এইবোৰ কাৰণতে আপুনি সদায় কান্দি থাকে। কিন্তু আপুনিতো একো ভুল কৰা নাই, একো অপৰাধ কৰা নাই। আপুনি সক্ষম হয়, আপুনি সবল হয়। আপুনি ভাঙি চিঙি যোৱা বস্তুবোৰ যোৰা লগাই আকৌ ঘৰখনক ধুনীয়াকৈ সজাই পৰাই তোলে। আৰু এই সম্পৰ্কটো আপুনি ইচ্ছা কৰিলে ধৰি ৰাখিব পাৰে। কিয় ভয় কৰে আপুনি? আপুনি ভালদৰে মানুহৰ সৈতে কথা পাতিব জানে, আপোনাৰ ব্যৱহাৰ ভাল। তেনেহ'লে আহক সেই ভাল ব্যৱহাৰ, সেই ভাল চিন্তাধাৰাক এটা ভাল কামত ব্যৱহাৰ কৰোঁ আৰু এই সম্পৰ্কটো আগৰ দৰে ভাল মজবুত কৰি গঢ়ি তোলোঁ। এই দিব্য উপায়টো প্ৰয়োগ কৰিলে আপোনাৰ স্বামী আপোনাৰ হাতৰ মুঠিত থাকিব। আপোনাৰ সকলোবোৰ কথাই তেওঁ মানি ল'বলৈ বাধ্য হ'ব। সম্পৰ্ক এটা ভাল কৰাটো বহুত ডাঙৰ কাম নহয়। কিন্তু যদি জীৱনত হাৰ মানি লোৱা হয়, তেনেহ'লে সকলোবোৰ হেৰাই পেলাব আপুনি। সাহসত জীৱন চলি থাকে, বিশ্বাসত জীৱন চলি থাকে। নিজৰ ভিতৰতে অলপ
সহ্য কৰাৰ শক্তি বঢ়াব লাগিব। কোনোবাই আপোনাৰ ওপৰত খং কৰি আছে, কৰিব দিয়ক। নিজৰ মস্তিষ্ক সদায় ঠাণ্ডা কৰিব, সদায় সঠিক দিশত ৰাখিব। সকলোবোৰ ঠিক হৈ যাব। চাহ নাইবা যিকোনো মিঠা বস্তুৰ সৈতে এটা বস্তু মিহলাই স্বামীক খুৱাই দিয়ক। নাইবা পুৰুষসকলে নিজৰ পত্নীৰ ক্ষেত্ৰতো এইটো প্ৰয়োগ কৰিব পাৰে। আপোনাৰ কামনাবোৰ পূৰ্ণ হৈ যাব। আপোনাৰ কথামতে তেওঁ কামবোৰ কৰিবলৈ ধৰিব। যিকোনো মাহৰ শুক্লাপক্ষ আহে অমাৱস্যাৰ পিছত। প্ৰত্যেক মাহতে আধা শুক্লাপক্ষ হয় আৰু আধা কৃষ্ণপক্ষ হয়। এইটো আপুনি কনফিউজ নহ'ব। যিকোনো মাহৰ শুক্লাপক্ষৰ বুধবাৰৰ দিনা 3টা সেউজীয়া ইলাইচি ল'ব। এই 3টা সেউজীয়া ইলাইচি গোটেই দিনটো আপোনাৰ চাদৰৰ আঁচলত বান্ধি ৰাখিব। আচলতে হাতৰ মুঠিত লৈ থাকিব লাগে, কিন্তু হাতৰ মুঠিত লৈ থাকিলে কাম কেনেকৈ কৰিব? সেইবাবে আপোনাৰ চাদৰৰ আঁচলত গোটেই দিনটো বান্ধি ৰাখিব ইলাইচি কেইটা। ৰাতি সকলোবোৰ কাম কাজ কৰা হোৱাৰ পিছত ইলাইচি কেইটা হাতত লৈ আপোনাৰ দেহৰ প্ৰতিটো অংগতে স্পৰ্শ কৰাব লাগিব ইলাইচি কেইটাৰে। শৰীৰৰ গোটেই অংগতে স্পৰ্শ কৰাব লাগিব। মুখত, গালত, হাতত, ভৰিত, বুকু, পেট, নাভি সকলোতে স্পৰ্শ কৰাব। স্পৰ্শ কৰা হোৱাৰ পিছত স্বামী যেতিয়া শুই যাব, তেওঁৰ গাৰুৰ তলত এই ইলাইচি কেইটা ৰাখি দিব। গোটেই ৰাতিটো এনেকৈ থাকিব দিব। যদি আপুনি এই উপায়টো আপোনাৰ প্ৰেমিকৰ বাবে কৰিব বিচাৰে, তেনেহ'লে কেনেকৈ কৰিব? তেওঁৰ ওচৰততো আপুনি যাব নোৱাৰে। ওচৰলৈ নোযোৱাকৈ কেনেকৈ কৰিব এই উপায়টো? আপুনি কি কৰিব? প্ৰেমিকৰ ফটোখন উলিয়াই ল'ব। ফটোখন বিচনাত শুৱাই দিব আৰু ফটোখনৰ গাৰুৰ তলত ইলাইচি কেইটা ৰাখি দিব। উপায়টোৱে নিশ্চয় কাম কৰিব। স্বামীৰ ক্ষেত্ৰত বেছি কাম কৰিব এই উপায়টোৱে। স্বামীৰ জেপৰ ভিতৰত ইলাইচি কেইটা ভৰাই দিব পাৰিলে বেছি ভাল, কিন্তু এনেকুৱা কৰিলে আপুনি ধৰা পৰি যাব পাৰে। জেপত ৰাখিব পাৰিব, কিন্তু জেপৰ পৰা উলিয়াওঁটো অলপ সমস্যা হ'ব আৰু তেওঁৰ হাতৰ স্পৰ্শ যদি এই বস্তুটোত পৰি যায়, তেনেহ'লে টুটকাটোৱে কাম নকৰা হৈ যাব। গোটেই ৰাতিটো ইলাইচি কেইটা স্বামীৰ গাৰুৰ তলত ৰখাৰ পিছত পিছদিনাখন ৰাতিপুৱা ইলাইচি কেইটা গাৰুৰ তলৰ পৰা উলিয়াই আনিব। ইলাইচি কেইটাৰ বাকলি গুচাই দিব আৰু ইলাইচিৰ গুটিকেইটা গুৰি কৰি পাউডাৰ বনাই দিব। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণৰ নাম স্মৰণ কৰি স্বামীৰ বাবে চাহ বনাব। ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ একেলগে থকা ফটোখনত সদায় পূজা কৰিব লাগে। দাম্পত্য জীৱনত কিবা খেলিমেলি হৈ থাকিলে এইটো উপায়ো আপুনি কৰিব পাৰে। এতিয়া এই ইলাইচিৰ পাউডাৰখিনিৰে চাহ বনাব স্বামীৰ বাবে। তাৰপিছত চাহখিনি তেওঁক খুৱাই দিব, নাইবা গাখীৰৰ লগতো মিলাই দিব পাৰে। কফিত মিহলাই দিব পাৰে। যিকোনো নিমখীয়া বস্তুত এইটো মিহলাই নিদিব। তেওঁ চাহখিনি খোৱাৰ পিছৰ পৰাই আপোনাৰ বশ হৈ যাব। এই ইমান অদ্ভুত চমৎকাৰী বশীকৰণ হয়। 3টা সেউজীয়া ইলাইচিয়ে আপোনাৰ দাম্পত্য জীৱন পৰিৱৰ্তন কৰি দিব। আচৰিত ধৰণৰ পৰিণাম আপুনি লাভ কৰিব পাৰিব। এদিনতে আপুনি ইয়াৰ বহুতখিনি ফলাফল পাই যাব। এদিনতে তেওঁ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপুনি যি কয় তাকেই শুনিব। এনেকুৱা অদ্ভুত দিব্য চমৎকাৰী হয় এইটো প্ৰয়োগ। আপুনি কেৱল এইটোৱে কৰিব আৰু চাওক কেনেকুৱা যাদুৰ দৰে কাম কৰিব। স্বামীয়ে আপোনাৰ ওচৰলৈ দৌৰি আহিব। সম্পৰ্কটো ভাঙি পেলাব নিদিব। ডিভ'ৰ্চ ল'ব নালাগে। এনেকুৱা নিগেটিভ চিন্তাধাৰা মনলৈ কেতিয়াও নানিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।